সো হেল্ল এভরিওয়ান তোমার সকলকে গ্রোয়িং এগ্রো আসাম ইউটিউব চ্যানেলে পুনৰ স্বাগতম জানালো যিসকল ষ্টুডেণ্ট 2024 আসাম এগ্রিকালচার ইউনিভার্সিটিয়ে কন্ডাক্ট কৰা কমন এন্ট্রেন্স টেস্টটো দিছিলে আৰু সেকেন্ড কাউন্সিলিংৰ কাৰণে ওয়েট কৰি আছিলে যেহেতু তোমালোকে গম পোৱা আসাম এগ্রিকালচার ইউনিভার্সিটিৰ ফার্স্ট কাউন্সিলিং অলরেডি কন্ডাক্ট কৰা হৈ গ'ল আৰু বহুত ষ্টুডেণ্টে ফার্স্ট কাউন্সিলিংত এডমিশন পাইছে আৰু ডিফারেন্ট ডিপার্টমেন্টত এডমিশন লৈ পেলাই ক্লাস কৰি আছে সো এতিয়া যিসকল ষ্টুডেণ্টে সেকেন্ড কাউন্সিলিংৰ কাৰণে ওয়েট কৰি আছিলে ফার্স্ট কাউন্সিলিংত সিট পোৱা নাছিলে সো তেওঁলোকে কেতিয়া কাউন্সিলিং এটেন্ড কৰিব লাগিব আৰু যিসকল ষ্টুডেণ্টে অলৰেডি ফার্স্ট কাউন্সিলিংত সিট পাইছে তেওঁলোকে ভাবি আছে যে নিজৰ সিটটো আপডেট কৰিম ফৰ এক্সাম্পল কোনোবা ষ্টুডেণ্টে সেৰিকালচাৰত এডমিশন পাইছে ফার্স্ট কাউন্সিলিংত সো তেওঁৰ সেৰিকালচাৰ পঢ়িব মন নাই এগ্রিকালচার বা ফিশারি বা ভেটেনেরি যাব মন আছে সো তেওঁলোকে সেকেন্ড কাউন্সিলিংত কেনেকৈ এটেন্ড কৰিব আৰু কি ডকুমেন্টস লগত লৈ যাব লাগিব সম্পূৰ্ণ কথাখিনি ডিটেইলছত বুজাবলৈ চেষ্টা কৰিম সো ভিডিওটো বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো তেল সাবস্ক্রাইব কৰা নাই দেন চেনেলটো সাবস্ক্রাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব কাৰণ যিসকল ষ্টুডেণ্টে প্ৰথমতে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেলৰ পৰা আপডেট কেইটা লৈ আছিল এতিয়া হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেলত ভিডিও কেইটা আপলোড কৰিব পৰা নহব যেহেতু কিবা এটা টেকনিক্যাল ইস্যু হৈ আছে সো আপোনালোকে গ্ৰোয়িং এগ্ৰো আসাম ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি পেলাই বেল আইকন দবাই ৰাখিব কাৰণ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ যিকোনো ইনফৰমেশন আমি গ্ৰোয়িং এগ্ৰো আসাম ইউটিউব চেনেলত আপলোড কৰিম সো বলক পলম নকৰিবলৈ আমাৰ ভিডিওটো আজি আৰম্ভ কৰোঁ সো প্ৰথমতে জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে প্ৰথম কাউন্সিলিংত এডমিশন লৈছে সো তেওঁলোকে সেকেন্ড কাউন্সিলিংত এডমিশন লোৱাৰ কাৰণে কি ডকুমেন্টস লগত লৈ যাব লাগিব আৰু তেওঁলোকৰ প্ৰসেসটো কেনেকুৱা হ'ব সো যিসকল ষ্টুডেণ্টে ফার্স্ট কাউন্সিলিংত এডমিশন লৈছে তেওঁলোকে যেতিয়া এডমিশন লৈছে তেওঁলোকক এটা এডমিশন ৰিসিপ্ট দিয়া হৈছিল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটিৰ যোৰহাটৰ যোনটো অডিটৰিয়াম আছে এই অডিটৰিয়ামত এডমিশন লোৱাৰ টাইমত যোনটো ৰিসিপ্ট দিয়া হৈছিল সেই ৰিসিপ্টখন তোমালোকে সেকেন্ড কাউন্সিলিংত লৈ যাবা কাৰণ তোমালোকৰ যি ডকুমেন্টস পাতি আছে সেই ডকুমেন্টস কেইটা অলৰেডি এডমিশনৰ টাইমত সাবমিট কৰা হৈছিল সো এতিয়া নতুনকৈ তোমালোকৰ ডকুমেন্টস কেইটা সাবমিট কৰিব নালাগে এডমিশন ৰিসিপ্টখন লৈ গলে তোমালোকে নিজৰ সিটটো আপডেট কৰিব পাৰিবা আৰু যদি তোমালোকে সিটটো আপডেট কৰা দেন 1000 रुपीस এটা পে কৰিব লাগিব আৰু এডমিশনৰ ফি স্ট্ৰাকচাৰ যোনটো সেই ফি স্ট্ৰাকচাৰটো তোমালোকৰ অলপ বেলেগ হ'ব যদি কিছুমান ষ্টুডেণ্টে এগ্ৰিকালচাৰ হক বা ফিশাৰী বা সেৰিকালচাৰ বা কমিউনিটি বা এফএনডি সো এনেকুৱা যদি ডিপাৰ্টমেন্টৰ পৰা যদি ভেটেনেৰি সিট পাই দেন তোমালোকৰ ফি স্ট্ৰাকচাৰটো অলপ বেলেগ হৈ যাব কাৰণ ভেটেনেৰিৰ কাৰণে ইয়াৰলি এডমিশন ফিটো দিব লাগে আৰু বাকি যিমান কোৰ্স আছে সেমিস্টাৰ ওয়াইজ ফিটো দিব লাগে সো ভিডিও ডেসক্রিপশনত মোৰ প্রিভিয়াস ইউটিউব চেনেলৰ লিংকটো দিয়া থাকিব তোমালোকে তাত গৈ পেলাই ফি স্ট্ৰাকচাৰটো চাই লও ভালকৈ সো এতিয়া তোমালোকক জনাব বিচাৰিম যে সেকেন্ড কাউন্সিলিং কিমান তাৰিখে কন্ডাক্ট কৰিব সো মোৰ স্ক্ৰিনত তোমালোকে দেখা পাইছা সেকেন্ড কাউন্সিলিংৰ যোনটো আপডেট সেকেন্ড কাউন্সিলিং ফৰ এডমিশন ইনটু ভেৰিয়াছ আন্ডাৰগ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম ইজ শিডিউলড টু বি হেল্ড অন 20th and 21st of September 2024 সো সেপ্টেম্বৰ মাহৰ 20 তাৰিখ আৰু 21 তাৰিখে তোমালোকৰ সেকেন্ড কাউন্সিলিংটো কন্ডাক্ট কৰিব সো মোৰ নেক্সট ভিডিও তোমালোকক জনাব বিচাৰিম যে কোনটো কলেজত কিমানটা সিট ভ্যাকেন্সি হৈছে কাৰণ নিটৰ কাউন্সিলিংটো অলৰেডি কন্ডাক্ট কৰা হৈ গ'ল সো যোনকেইটা ষ্টুডেণ্টে ভেটেনেৰিত এডমিশন লৈছিলে তেওঁলোকে এতিয়া ভেটেনেৰিৰ পৰা নিটত এডমিশন পাইছে সো তেওঁলোকৰ সিট কেইটা ভ্যাকেন্সি হ'ব সো কোনটো কলেজত কিমানকেইটা সিট ভ্যাকেন্সি হৈছে সম্পূৰ্ণ কথাখিনি ডিটেইলছত তোমালোকক নেক্সট ভিডিও জনাই দিম সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকন দবাই ৰাখিবা